মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা নিগৰিবনে কোৱা মায়াবী রাতের দেখা পারু তোমার ছবি ধরালে বলে আনি বহুরাত্রি অনাবিল স্বপ্ন প্রসারিত বাস্তব মোর কাষ ক্রন্দন বরচিত। নমস্কাৰ, মই বিচিত্ৰ কুমাৰ আমাৰ এই পূৰ্বোত্তৰ ইনষ্টিটিউটৰ লগত জড়িত হৈ আছো। আজি 4-5 বছৰ মানৰ পৰা জড়িত হৈ আছো আৰু এই অনুষ্ঠানটো তেওঁলোকে বাৰ্ষিক সময়তে কৰে। এটা বৰ্ষত তেওঁলোকে গোটেই প্ৰগ্ৰেমখিনি কৰে। ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশ, বৌদ্ধিক বিকাশৰ ওপৰত তেওঁলোকে ইয়াত সুবিধা প্ৰদান কৰে আৰু এই অনুষ্ঠানটোত উপস্থিত থাকি মোৰ সঁচাকৈ ভাল লাগিছে। আজিৰ এই ধুনীয়া পৰিৱেশত এটা সুন্দৰ পৰিৱেশন কৰা ছাত্ৰ ছাত্ৰীসকলে দেখিলো মই, গতিকে বহুত ভাল লাগিছে। এই দিব্যাংগ ছাত্ৰ ছাত্ৰীক লৈ মই এটি থিম চং লিখিছিলো আৰু তেওঁলোকে সেইটো এটা থিম চং হিচাপে গ্ৰহণ কৰি মোক ধন্য কৰিছে। আৰু সুখৰ খবৰ যে এই থিম চংটোৱে গুৱাহাটী আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইতিমধ্যে মোৰ লিৰিক্সটো এপ্ৰুভ জনাইছে। গতিকে মই অতিকৈ আনন্দিত হৈছো যে এইসকল দিব্যাংগ শিশু ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ তেওঁলোকৰে আশীৰ্বাদত মোৰ এই গীতটো আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বীকৃতি দিছে। মই নথৈ আনন্দিত হৈছো। এটা ফাকি গাইছো বাৰু। দিব্যাংগ আমি অগ্ৰগামী পোহৰ বিচাৰি যাম, আকাশ চুবৰ মন আমাৰ, আকাশ চুবৰ মন আমাৰ, আনৰ সঁহাৰি ভাল পাওঁ, আনৰ সঁহাৰি ভাল পাওঁ, দিব্যাংগ আমি অগ্ৰগামী পোহৰ বিচাৰি যাম। এই গীতটো মোৰ সুৰ আৰু কথা আছিল আৰু গীতটো সংগীতেৰে সজাইছে অসমৰ বিখ্যাত সংগীত পৰিচালক দীপ ৰাজবংশীয়ে। গতিকে এই চকতে মই দীপ ৰাজবংশীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এটি ভাল খবৰ যে এই গীতটি যেতিয়া মই এটা গীত হিচাপে বনাইছিলো, অসমৰ বিভিন্ন শিল্পীয়ে ইয়াত এটকা নোহোৱাকৈ মোক সহায় কৰিছে। গতিকে মই আটাইকেইজন শিল্পীকে এই চেগতে মই ধন্যবাদ জনাইছো যে মোৰ এই গীতটিত তেওঁলোকে কণ্ঠদান কৰি এই অনুষ্ঠানটোৰ এটা গৌৰৱ ইতিহাস গঢ়িব গৈছে। মই তাৰ বাবে বহুত আনন্দিত হৈছো। মই অতি আনন্দ পাইছো। এটা সময়ত ময়ো এই বিশেষভাৱে অক্ষম লোকসকলৰ চৰকাৰী যিটো পদবীত মই আছিলো, আজি প্ৰায় 5 বছৰৰ পিছত পুনৰ তেওঁলোকৰ মাজলৈ আহি মই যথেষ্ট ভাল পাইছো। আৰু যিসকল নৱাগত আছে, নৱাগতক এই পূৰ্বোত্তৰ ইনষ্টিটিউট অফ ডিছেবিলিটিজে আদৰণি জনাইছে আৰু মই আশা কৰিছো তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত হওক। বিভিন্ন কামত দক্ষতাৰে তেওঁলোকে ভৱিষ্যতেও কাম আৰম্ভ নিজৰ জীৱনটো চলাই লৈ যাব পাৰে। নমস্কাৰ। আজি আমি খুব ভাল লাগিছে, কিয় কাৰণে আমি 9টা বছৰ গৰকিলো আৰু এই যে ষ্টুডেণ্টখিনিৰ লগত থাকি আমি যিটো সুখ অনুভৱ কৰোঁ, এই সুখটো বৰ্ণনা কৰিব নোৱাৰোঁ। কিন্তু যিখিনি কষ্টৰে আমি আজি আগবাঢ়িছোঁ সেইটোৰ সফল হৈছোঁ বুলি আমি ভাবিছোঁ। আমাৰ নৱাগত আদৰণি সভা হৈ গ'ল, ধুনীয়াকৈ কালচাৰেল গানো গীত মাত হৈ গ'ল। আমাৰ ছেকেণ্ড হাফত আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আহিব ডাঙৰীয়া আৰু বিশিষ্ট ব্যক্তিসকল আহিব। তাৰ মাজতে আমাৰ এখন দিব্যাংগ জ্যোতি কলেজৰ ওপৰত এখন দিব্যাংগ জ্যোতি মেগাজিন এখন আলোচনী এখন উন্মোচন হ'ব। তেওঁ ডক্টৰ আমাৰ সূৰ্যকান্ত হাজৰিকা ছাৰে উন্মোচন কৰিব। তেখেতো আহি উপস্থিত হ'ব আৰু আমাৰ দ্বিতীয়টো কাৰ্যসূচী আৰু সুন্দৰকৈ হ'ব বুলি আশা কৰিছোঁ। আৰু যিসকলে এতিয়া মিডিয়াত যদি দেখিছে, তেখেতসকলে আহ্বান কৰিছোঁ এই দ্বিতীয় বেলাটোত যাতে আহি উপস্থিত থাকি আমাৰ ছাত্ৰ ছাত্ৰীক উৎসাহ উদ্দীপনা দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। এইটো আমাৰ 2017 চনত আৰম্ভ হৈছিলে। এইটো আমাৰ
গোটেই নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ শিক্ষা অনুষ্ঠান। ইয়াত সকলো ধৰণৰ প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে। ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহে আমি সকলো ছাত্ৰ ছাত্ৰীক আমাৰ ভিজন ছানৰাইজ NGOৰ আণ্ডাৰত বিনামূলীয়াকৈ 3 বছৰীয়া ডিগ্ৰী কোৰ্চটো দি আছো। এইটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুপ্ৰাণিত এটা BD বেচেলাৰ ডিজেবিলিটি এম্পাৱাৰমেণ্ট নামৰ এটা ডিগ্ৰী কোৰ্চ হয়। ইয়াত প্ৰায় 200জনৰ ওপৰত আমাৰ ষ্টুডেণ্ট আছে আৰু আমাৰ ইয়াৰ লগতে আৰু 50 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ স্কিল ডেভেলপমেণ্ট এখন কলেজো আছে। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, কাৰণ ইয়াতে আমাৰ ৰাতিপুৱা ভাগত আছিলে আমাৰ বঁটা বিতৰণী সভা আৰু নৱগত আদৰণি সভা। ইয়াৰ পিছত আছে আমাৰ প্ৰেৰণাদায়ক বক্তৃতা দিবৰ কাৰণে 2গৰাকী ব্যক্তিক মাতিছিলো আৰু আবেলি আমাৰ 2:30ত আমাৰ MP আৰু ৰাজমন্ত্ৰী উপস্থিত থকা কথা আছে সভাখনত। Stay informed, stay ahead. News NE 365.